প্ৰসংগ হ'ল সুনীল গগৈ হত্যাকাণ্ড। সুনীল গগৈ হত্যাকাণ্ড আজি দুসপ্তাহ উকলি গ'ল, কিন্তু কোনো ধৰণৰ ক্লু পোৱা নগ'ল। জাহাংগীৰে ছিন্নমুণ্ড হাতত লৈ সুনীল গগৈ ক'লৈ গ'ল, এনেধৰণৰ বহুত প্ৰশ্ন ৰাইজৰ মাজত। গতিকে অসম পুলিচে অৱশেষত হাৰ মানিলে। মনাৰ পাছত কেছখন দিলে CBI-ক। কিন্তু CBI অহা বাতৰি সকলো ৰাইজে পালে, কিন্তু CBI কি তদন্ত কৰিলে, CBI জেৰাত কোন কোন আহিলে, সেইখিনি পোৱা নগ'ল। কোনো ধৰণৰ ন্যায় নাপাব নেকি সুনীল গগৈ পত্নী আৰু পুত্ৰই। দল সংগঠন হওক, গাঁৱৰ ৰাইজেই হওক, বহুতো চেষ্টা কৰিছিল তেওঁলোকৰ ন্যায়ৰ বাবে, ভাল বাৰ্তা পাম বুলি ভাবি, কিন্তু কোনো ধৰণৰ ভাল বাৰ্তা পোৱা নগ'ল। কিয় অসম পুলিচে এনেকুৱাখিনি গাফিলতি কৰে, অৱহেলা কৰে? ভালদৰে যদি তদন্ত কৰিলেহেঁতেন, হয়তো সুনীল গগৈ যদি জীৱিত আছে তেওঁ ওলালেহেঁতেন, আৰু যদিও জাহাংগীৰে মৃত হোৱা নাই তেওঁ ওলালেহেঁতেন। কিন্তু CBI-য়ে যিখিনি তদন্ত কৰিছে সেই তদন্তখিনিৰ একো পোহৰলৈ অহা নাই। কাক জেৰা কৰিছে, কাক জেৰা কৰা নাই, কোনো ধৰণৰ তদন্তই পোহৰলৈ অহা দেখা নাই। আচলতে মিডিয়াসকলেও বাতৰি প্ৰচাৰ কৰা নাই সুনীল গগৈ প্ৰসংগ লৈ। শেহতীয়াভাৱে যিখিনি লোকক জেৰা কৰিছিলে, সুনীল গগৈ ভাতৃয়ে হওক, গাঁৱৰ ৰাইজক হওক, তেওঁৰ পুত্ৰক হওক, পত্নীক হওক, জাহাংগীৰ হুছেইনৰ ভায়েকক হওক, তেওঁলোকৰ মুখৰ পৰা যিখিনি কথা ওলাইছিলে সেইখিনি কথাক লৈ বহুতো বাতৰি প্ৰচাৰ হৈছিলে। শুদ্ধ হওক অশুদ্ধ হওক, ছ'চিয়েল মিডিয়া ভৰি পৰিছিলে সুনীল গগৈ হত্যাকাণ্ডক লৈ। কিন্তু এতিয়া লাহে লাহে দেখা গৈছে সুনীল গগৈ হত্যাকাণ্ডৰ কোনো ধৰণৰ বাতৰি অহা নাই। কিন্তু মানুহখিনিয়ে কিয় এনেকুৱা কৰে সেইটোহে গম নাপাওঁ। প্ৰথম ছোৱাত যিমান হাই হুলস্থুল কৰে সকলোৱে হওক, দল সংগঠনেই হওক, গাঁৱৰ ৰাইজেই হওক, তেওঁলোকৰ ঘৰৰ পৰিয়ালেই হওক, কিন্তু লাহে লাহে যেতিয়া দিনবোৰ উকলি গৈ থাকে তেতিয়া কি কৰে, লাহে লাহে কেছখন খাম কাটি যায়, ঠাণ্ডা হৈ যায়। তেনেকুৱাই পৰিস্থিতি হৈছিলে আজি এবছৰৰ আগত জোনমণি ৰাভাৰ ক্ষেত্ৰত। প্ৰথম ছোৱা বহুতো হাই হুলস্থুল কৰিলে জোনমণিৰ কাৰণে, পিছত একোৱেই সুফল দেখা নগ'ল জোনমণি কেছতো। তেনেধৰণে এতিয়াও একেটাই গতি দেখা গ'ল যে সুনীল গগৈ হত্যাকাণ্ডৰ কোনো ধৰণৰ ন্যায় নাই পোৱা, আৰু হাই হুলস্থুলো নাইকিয়া হৈ গৈছে। কিহৰ কাৰণে তেনেকুৱা কৰে সেইখিনিহে বুজি নাপাওঁ। আচলতে চৰকাৰখনেই ন্যায় দিব নিবিচাৰেনে, নে অসম আৰক্ষীখিনিয়ে সাধাৰণ জনতাক ন্যায় দিব নিবিচাৰে? গাফিলতিৰ ফালে চালে পুখুৰী সিঁচে, কিবা কিবি কৰে, বহুত চেষ্টা কৰি দেখুৱাই ৰাইজক, কিন্তু সেইখিনি কোনো সুফল দেখা নাপায়।